লাহৰীঘাটৰ বৰবৰীত জৰাজীৰ্ণ পথক লৈ স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদকাৰীসকলে বিধায়ক আসিফ নাজাৰৰ সন্মুখতেই আসিফ নাজাৰ গো বেক, আসিফ নাজাৰ মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে লাহৰীঘাট নগাঁও সংযোগী লোক নিৰ্মাণ পথৰ বৰবৰী চাৰিআলিৰ ওচৰত দীৰ্ঘদিন ধৰি পুখুৰী সদৃশ গাঁত, ফলত অলপ বৰষুণ দিলেই যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় পথচাৰী। লগতে প্ৰায় প্ৰতিদিনেই সৰু বৰ দুৰ্ঘটনা সংঘটিত হয় এই পথছোৱাত। আজিও দুখনকৈ ই ৰিক্সা বাগৰি পৰাত কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশেষত স্থানীয় কেইজনমান যুৱকে হাতত কোৰ লৈ পথ মেৰামতি কামত প্ৰয়াস। স্থানীয় বিধায়ক সেই সময়ত উক্ত পথছোৱাৰে গৈ থকা সময়তে বিধায়ক আসিফ নাজাৰ গো বেক, আসিফ নাজাৰ মুৰ্দাবাদ ধ্বনি দিয়ে যুৱক কেইজনে। এই চেনেলৰ জৰিয়তে লাহৰীঘাট সমষ্টিৰ সমগ্ৰ ভোটাৰ ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ। চাওক, আমাৰ নগৰৰ পৰা বুঢ়াগাঁৱলৈ যিটো ঘাইপথ আছে, এই ঘাইপথটোৰ কণ্ডিশ্যন এই আমাৰ লাহৰীঘাটৰ বৰবৰী চাৰিআলিত অলপ আপোনালোকে এই ৰাস্তাটোৰ কণ্ডিশ্যন এনেকুৱা হৈছে। আজি প্ৰায় 2-3 মাহ ধৰি এই ৰাস্তাডোখৰ আপোনাৰ মাজত একদম ভঙা চিঙা হৈ এনেকুৱা অৱস্থা হৈছে, এখন গাড়ী ভালকৈ পাৰ হ'ব নোৱাৰে। আৰু যিদিনাখনৰ পৰা আপোনাৰ বৰষুণ আৰম্ভ হৈছে, সেইদিনাখনৰ পৰা ইয়াত পানী জমা হৈছে। আৰু পানী জমা হোৱাৰ পিছৰ পৰা আমাৰ চকুত পৰি আছে, প্ৰত্যেক দিনাখন এটা নহয় এটা গাড়ী ইয়াত, এটা নহয় এটা টমটম দুৰ্ঘটনাত পতিত হৈ আছে। আৰু এটা গাড়ী যেতিয়া দুৰ্ঘটনা হয়, তেতিয়াই আপোনাৰ 2-4জন মানুহ ইয়াত আঘাতপ্ৰাপ্ত হয়। আজি আমাৰ চকুত প্ৰায় ৰাতিপুৱাৰ পৰা 2টা গাড়ী ইয়াত দুৰ্ঘটনা, 3টা গাড়ী ইয়াত আপোনাৰ আমাৰ চকুৰ সন্মুখতে 3টা টমটম ইয়াত এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱাৰ পিছত আমি চাইছোঁ, আহি পেলাই দৌৰা-দৌৰি কৰি পেলাই আমি আহিছোঁ। আহি পেলাই চাইছোঁ যে বহুত কেইজন মানুহ ইয়াত আঘাতপ্ৰাপ্ত হৈছে। সেইকেইজন মানুহক বেলেগ এখন গাড়ী দি পেলাই আমি হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ। আৰু লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।